গাইজ চাব পাৰে আজি কঠীয়া উঠাব আহিছোঁ বহুত দিন পাছত 3 বছৰমান কঠীয়া উঠাব পৰা নাছিলোঁ গম পাইছে গাইজ কাৰণ মানে বেংগলোৰত আছিলোঁ যে কাম কৰি আছিলোঁ সেইটো কাৰণে মানে এইবিলাক মানে খেতি চেতি একো কৰিবই পৰা নাই আৰু দেখাও নাই আছিলোঁ বহুত দিন 2-3 বছৰমান হৈছে আৰু তো গাইজ আজি কঠীয়া উঠাব পাৰিছোঁ মুঠা বোলে 6 টকা গম পাইছে এইটো মালিকটো হয় মালিকে কিবা ক'ব নেকি কিমানকৈ দিব কৈ দে কঠীয়া উঠাই আছে গাইজ 6 টকাকৈ বৰ্তমান 6 টকাকৈ চলি আছে 6 টকাকৈ চলি আছে ন কি ক'ব গাইজ বুঢ়া হৈ গ'লো কঠীয়া বেছি উঠাব নোৱাৰোঁ গম পাইছে আগততো পূৰা একদম 200-300 উঠাই দিওঁ একদিনত আজিকালি ক'ত 10টা উঠাই বহুত টান হৈ গ'ল বুঢ়া হৈ গ'লো না কি ক'ব গাইজ ছোৱালীয়ে নাপায় গম পাইছে মই এটামান বিচাৰি দিবচোন গাইজ কোনোবাই যদি ছোৱালী ক'ৰবাত থাকে আগলি থাকে ছোৱালী আছে মোৰ কাৰণে কিবা কণ্টেক্ট কৰিবচোন মানে মোৰ কাৰণে এটা বিচাৰিবচোন নেমা মই এনেকৈ বুঢ়া হৈ কিনে মৰিব লাগিব আৰু কঠীয়া উঠাই কৰলা হা অঁ গাইজ আৰু শুনক বুঢ়ী মাইকী নালাগে হা ছোৱালী চাই দিব লাগিলে অকণমান মানে বয়স হ'লে কোনো আপত্তি নাই কিন্তু বুঢ়ীটো নালাগে এই পোৱালি যদি লগাটো নালাগে আৰু গম পাইছে কি কবি বুঢ়া হ'লেও চাই কিটা উঠাম ফাইনেলি এটা হ'ব হৈছে এতিয়া বান্ধি আছোঁ এইটো এইটো একটা বান্ধিলোঁ আৰু মোৰ মুঠাটো ডাঙৰ লাগিছে সৰু লাগিছে কমেণ্ট কৰি কিনে জনাবচোন মানে 6 টকা মুঠা সাজিছে না সাজা নাই দেই এইটো যদি মানে এইটো মুঠাটো চাই কিনে ভাল লাগিছে আৰু কঠীয়া উঠাটো চাই কিনে ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি কিনে মোক নিশ্চয় জনাব পাৰিব আৰু উঠাবলৈ কাৰণে মাতিব পাৰিব মই একদম মানে পূৰা ফাইন কৰি যাম আৰু পূৰা উঠাই দিম গম পাইছে বুঢ়া হৈ গ'লোঁ কিন্তু শক্তি আছে এতিয়াও বুদ্ধিত